আমি এনিমেল টিস্যুখিনি চাব লাগে। এনিমেল টিস্যু অৰ্থাৎ প্ৰাণী কলাৰ বিষয়ে চাব লাগে। গতিকে এনিমেল টিস্যু বা প্ৰাণী কলাৰ আমি যথেষ্টখিনি কথা অলৰেডি ডিছকাছ কৰিলোঁ। খালি আমাৰ কেইটামান আছিলে ডিছকাছ কৰিবলগীয়া, যেনেকৈ আস্বাদক কলা, এপিথেলিয়েল টিস্যু বা যাক আমি আস্বাদক কলা বুলি কোৱা হয়। তোমালোকে কিতাপখন উলিয়াই ল'বা, আছামিজ মিডিয়ামখিনি আছামিজৰ কিতাপখন উলিয়াই ল'বা আৰু বাকী ইয়াতে তোমালোকে আণ্ডাৰলাইন কৰি যাবা। মই পিছত তোমালোকক এটা নোট প্ৰিপেয়াৰ কৰি দিম। ইয়াৰ আগলৈকে তোমালোকক যিমানখিনি পঢ়ালোঁ সেইখিনি ধুনীয়াকৈ তোমালোকক নোট হিচাপে লিখাই দিয়া আছে বস্তুখিনি, কিন্তু এইখিনিৰ তেনেকৈ ধৰণে লিখাই দিয়া নাই। গতিকে তোমালোকে বুকখনতে আণ্ডাৰলাইন কৰি যাবা আৰু যিখিনি ইম্পৰ্টেণ্ট থাকে আণ্ডাৰলাইন কৰি যাবা, আৰু মই পিছত মানে সুবিধা মিলাই নোট টাইপত তোমালোকক বস্তুটো বনাই দিম। ইয়াত ক'ত থাকে বুলি পাইছা তোমালোকে আস্বাদক কলাবিলাক? আস্বাদক কলা বা এপিথেলিয়েল টিস্যুবিলাক সাধাৰণতে ক'ত থাকে? প্ৰটেক্টিভ কভাৰিং হিচাপে থাকে। সেইকাৰণে লিখা হৈছে যে স্কিন, লাইনিং অফ দ্য মাউথ, লাইনিং অফ ব্লাড ভেছেল, এইবিলাকৰ কথা কৈছে। মানে ছালত থাকিব, যিখন মুখৰ ভিতৰৰ যিখন লেয়াৰ থাকে সেইখনত থাকে। তাৰপাছত আমাৰ যিবিলাক ব্লাড ভেছেল মানে আৰ্টাৰী, ভেইন এইবিলাক থাকে যে সেইবিলাকত থাকিব। তাৰপাছত ক'ত থাকিব? কিডনীৰ যিবিলাক টিউব থাকে, কিডনীৰ টিউববিলাকত থাকিব। সেইবিলাকত কি থাকে? এপিথেলিয়েল টিস্যু বা আস্বাদক কলা দেখিবলৈ পোৱা যায়। এপিথেলিয়েল টিস্যুজ আৰ tightly packed and form a continuous sheet. কণ্টিনিউৱাছ শ্বীট নিচিনা ফৰ্ম কৰে। তোমালোকে চালেই দেখিবা, এইবিলাক দেখিছা? এইবিলাক আচলতে হেৰি হয়, এইবিলাক আচলতে পেশীতন্তু হয়। তোমালোকে এইখিনিত যিখিনি ডায়েগ্ৰাম দেখিছা, কিন্তু এইখিনিত থকাবিলাক আচলতে নহয়। ইয়াৰ পাছত তোমালোকে এইবিলাক ডায়েগ্ৰাম দেখিছা। এইখিনি চোৱাচোন তোমালোকে 6.9ত ডিফাৰেণ্ট টাইপছ অফ এপিথেলিয়েল টিস্যুজ। ইয়াত তোমালোকে দেখিছা শ্বীট নিচিনাকৈ আছে, শ্বীট নিচিনা। যেনেকৈ আমাৰ এনেকুৱা ধৰণৰ শ্বীট থাকে যে, কিছুমান তোমালোকে এনেকুৱা ধৰণৰ শ্বীটৰ কথা পাবা, সৰহভুজ আকৃতিৰ, মানে হেক্সাগনেল টাইপৰ। এনেকুৱা এইবিলাক শ্বীট নিচিনা ফৰ্ম হয়। গতিকে এইবিলাকক কি বুলি কৈছে? আস্বাদক কলা বুলি কৈছে বা এপিথেলিয়েল টিস্যু বুলি কৈছে। আৰু সিহঁতি কেনেকুৱা বুলি কৈছে? মানে সিহঁতৰ বহুত টানকৈ লাগি থাকে, মানে ইটোৱে সিটোৰ লগত টানকৈ লাগি থাকে। আৰু সিহঁতৰ মাজত কিবা এনেকুৱা ধৰণৰ ইণ্টাৰচেলুলাৰ স্পেচ, একো ধৰণৰ ইণ্টাৰচেলুলাৰ স্পেচ নাথাকে, মানে কোনো গেপ নাথাকে। বুজি পাইছা? ইয়াত কোনো গেপ নাথাকে। আৰু কি কৈছে খালি, যদি একেবাৰে গেপেই নাথাকে, এতিয়া আমাৰ স্কিনৰ পৰাতো ঘাম ওলায়, আমাৰ ছালৰ পৰা কি হয়? চুৱেটিং হৈ ঘাম ওলায়। গতিকে সেইখিনি কেনেকৈ ওলালে? তাৰ কাৰণে কি হ'ব লাগিব? আমাৰ যিখন কোষাবৰণ আছিলে, আমাৰ যিখন চেল মেমব্ৰেন আছিলে, সেই চেল মেমব্ৰেনখন কেনেকুৱা? ছেমি পাৰ্মিয়েবল মেমব্ৰেন বা চয়নাত্মক ভেদ্য আৱৰণ হয়। গতিকে ছেমি পাৰ্মিয়েবল মেমব্ৰেন বা চয়নাত্মক ভেদ্য আৱৰণখনৰ মাজেদি কি হ'ব পাৰে? কিছুমান বস্তু অহা যোৱা কৰিব পাৰে। আৰু সেইটো কেনেকৈ পচিবল হৈছে? কাৰণ তাত কিছুমান হোল থাকে বা ফুটা থাকে, যিবিলাকেৰে অহা যোৱা কৰে। আৰু সেই এপিথেলিয়েল টিস্যুবিলাকৰ সেই বস্তু এটা ভিতৰলৈ সোমোৱা আৰু বাহিৰলৈ ওলোৱা, সেইবিলাকৰ কাৰণে ইণ্টাৰচেলুলাৰ স্পেচবিলাকে কাম নকৰে। ইনফেক্ট সেই যিখন চেল মেমব্ৰেন থাকিব, সেই চেল মেমব্ৰেনখনৰ যিটো কোৱালিটি, সেইটোৱে কাম কৰিব। বুজি পাইছা? এজ এ ৰিজাল্ট, দ্য পাৰ্মিয়েবিলিটি অফ দ্য চেলছ অফ ভেৰিয়াছ এপিথেলিয়া প্লে এন ইম্পৰ্টেণ্ট ৰোল ইন regulating the exchange of materials between the body and the external environment. বডি আৰু বাহিৰৰ যিটো পৰিৱেশ থাকে, এক্সটাৰ্নেল এনভাইৰনমেণ্টৰ কথা কৈছে, সেইখিনি কিহৰ ওপৰত নিৰ্ভৰ কৰে? মানে ক'ত কেনেকৈ কিমান বেছি মানে ওলাই যাব পাৰিব, সেইটোৰ ডিফাৰেঞ্চখিনিয়ে আচলতে মেটাৰ কৰে, ক'ত কেনেকৈ ওলাই যাব পাৰিব। তাৰ পাছত ইয়াত এটা কথা কৈছে যে ৰিগাৰ্ডলেছ অফ দ্য টাইপ, অল এপিথেলিয়াম ইজ usually separated from the underlying tissue by an extracellular fibrous basement membrane. মানে আস্বাদক কলা লাগিলে যেনেকুৱাই নহওক কিয়, এপিথেলিয়েল টিস্যুবিলাক, অল টাইপছ অফ এপিথেলিয়েল টিস্যুজ, সকলোবিলাক আস্বাদক কলাই কি হৈ থাকে? তাৰ বেলেগ বেলেগ টিস্যুৰটো লগতে থাকিব, কিন্তু বেলেগ টিস্যুৰ পৰা ই ছেপাৰেট হৈ থাকে, এটা লেয়াৰেৰে ইহঁতি ছেপাৰেট হৈ থাকে। কিছুমান মানে ফাইব্ৰাছ মানে টিস্যু কিছুমান থাকে, ফাইব্ৰাছ কিছুমান লেয়াৰ থাকে, তন্তুময় বুলি কৈছে, ফাইব্ৰাছ লেয়াৰ কিছুমান থাকে, য'ৰ পৰা ইহঁতি কি হৈ থাকে? ছেপাৰেট হৈ থাকে আন টিস্যুৰ লগত।
একেলগে নাথাকে মানে টিস্যুবিলাক সিহঁতি একেলগে থাকিলেও মানে সিহঁতৰ মাজত এটা কি থাকিব ছেপাৰেশ্যন থাকিব দুটা বেলেগ বেলেগ ঘৰৰ মাজত যেনেকে এখন ৱাল থাকে সেই তেনেকুৱা নিচিনা বস্তুটো এইখিনিলৈকে ক্লিয়াৰ হৈছেনে তোমালোকৰ ইয়াৰ ডায়েগ্ৰামখিনি চোৱা ডায়েগ্ৰামখিনিত তোমালোকে কেইবাটাও টাইপছ দেখা পাইছা স্কোৱামাছ এপিথেলিয়াম মানে চতিয়া আচ্ছাদক তাৰপাছত কিউবয়ডেল ঘনকাকৃতিৰ স্তম্ভাকৃতিৰ কলমনাৰ তাৰপাছত ষ্ট্ৰেটিফাইড মানে হৈছে স্তৰীভূত গতিকে এই গোটেইকেইটা আমি ডিফাৰেণ্ট কি দেখা পাইছো আচ্ছাদক কলাবিলাক আমি দেখা পাইছো এইখিনি আচলতে টেবুল নিচিনাকে তোমালোকক বনাই দিব লাগিব বস্তুটো মই তোমালোকক টেবুলখন দি দিম তোমালোকক মনত ৰাখিবলৈ সহজ হ'ব মানে যিবিলাক আচ্ছাদক কলা থাকে সিহঁতক আমি কামৰ ওপৰত বেছ কৰি সিহঁতৰ যিটো ফাংচনৰ ওপৰত বেছ কৰি সিহঁতক আমি কি কৰিব পাৰোঁ সিহঁতৰ ষ্ট্ৰাকচাৰবোৰ আমি বেলেগ বেলেগ পাওঁ এতিয়া যেনেকে আমাৰ যিখিনি লাংগৰ ভিতৰত যিবিলাক এলভিঅলি আছে তাত যিটো এপিথেলিয়েল টিস্যু আছে বা আচ্ছাদক কলা আছে তাৰ কেৰেক্টাৰিষ্টিক্সখিনি ডেফিনেটলি কি হ'ব বেলেগ হ'ব আৰু তাৰ কামখিনি কেনেকুৱা হ'ব যাৰ কাৰণে সিহঁতে কি কৰিব পাৰে অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইড গেছৰ আদান প্ৰদান কৰিব পাৰে আৰু সেইখিনি চিম্পল স্কোৱামাছ এপিথেলিয়াম এপিথেলিয়াম মানে সৰল চতিয়া আচ্ছাদক কলা গতিকে চিম্পল স্কোৱামাছ এপিথেলিয়াম তাত থাকে আচলতে কেলে থাকে সৰল চতিয়া আচ্ছাদক কলা কিয় থাকে তোমালোকে আণ্ডাৰলাইন কৰি যাবা নিজৰ কিতাপখন লগে লগে চাই যাবা আৰু তাত তোমালোকে আণ্ডাৰলাইন কৰি যাবা তাত থকা আচ্ছাদক কলাবিধ কেনেকুৱা সৰল চতিয়া আচ্ছাদক কলা আৰু সেইটো থকাৰ কাৰণে আচলতে কি হৈছে চিম্পল স্কোৱামাছ হোৱাৰ কাৰণে সিহঁতি বহুত একদম পাতল হয় মানে খুব পাতল হয় সেইকাৰণে ইহঁতৰ চেপেটা হয় সেইকাৰণে ইহঁতি অহা যোৱা কৰিবলৈ আচলতে সহজ হয় তাৰপাছত আমাৰ মুখৰ ভিতৰৰ যিটো লেয়াৰ থাকে তাৰপাছত আকৌ যিখিনি আমাৰ ইছ'ফেগাছ বুলি কোৱা হয় গ্ৰাহনলী বা খাদ্যনলী যিডাল থাকে তাতো কি থাকে বুলি কৈছে স্কোৱামাছ এপিথেলিয়াম বা চতিয়া আচ্ছাদক কলাও তাতেও চতিয়া আচ্ছাদক কলা থকা বুলি কোৱা হয় কিন্তু এতিয়া আমাৰ যিখন স্কিন থাকে সেই যিখন স্কিন আচলতে সেই স্কিনখন কি হয় আমাৰ যিখন ছাল মানে দেহৰ যিখন ছাল থাকে সেইখনে কি কৰে তোমালোকে জানা আমাৰ যিখন মানে বাহিৰৰ যিখন ছাল আছে সেইখনৰ পৰা কি হয় আমাৰ ঘাম ওলাই তাৰ পাছত আকৌ মানে বাহ্যিক আঘাতৰ পৰা আমাক ৰক্ষা কৰে বাহিৰৰ যিমান এক্সট্ৰা বাহিৰৰ পৰা মানে যিবিলাক হয় মানে কিবা এটা এটেক হৈছে কিবা এটা দুখ পাইছো তেতিয়া কি হয় আমাৰ স্কিনখনতে সেই প্ৰথম হাৰ্মটো হয় গতিকে স্কিনখনে কি কৰিব লাগিব টু চাম এক্সটেণ্ট আমাক প্ৰটেক্ট কৰিব পাৰে গতিকে স্কিনখনে যদি আমাক প্ৰটেক্ট কৰে তেতিয়াহ'লে সেই স্কিনখন একদম পাতল যে এলভিঅলিৰ ছালৰ নিচিনা হ'লে হ'ব জানো এলভিঅলিৰ যিখন লেয়াৰ সেই লেয়াৰখনৰ নিচিনা হ'লে বা বায়ুমোনাৰ লেয়াৰখনৰ নিচিনা হ'লে আমাৰ একচুৱেলি কি হৈ যাব আমাৰ স্কিনটো বহুত ইজিলি ফাটি যাব গতিকে সেই তেনেকুৱা যিখিনি স্কিনৰ যিটো থাকে আমাৰ মানে এপিথেলিয়েল টিস্যু সেইটোক আকৌ কি হয় ষ্ট্ৰেটিফাইড স্কোৱামাছ এপিথেলিয়াম স্কিনৰ কাৰণে আমাৰ যিবোৰ থাকে সেইটো কি বুলি কোৱা হয় স্তৰীভূত চতিয়া আচ্ছাদক কলা স্তৰীভূত বুজি পাইছানে ই কিয় স্তৰীভূত হয় কাৰণ কেইবাটাও স্তৰত থাকিব কেইবাটাও লেয়াৰত থাকিব তেতিয়া কি হ'ব কেইবাটাও যদি তৰপ থাকে কেতিয়াবাটাও যদি স্তৰ থাকে তেতিয়া সি এটা স্তৰত এতিয়া আমাৰ হাতখনত যদি আমি অকণমান দুখ পালো ছালত অকণমান দুখ পালে প্ৰথমতে আমি কওঁ যে মাখি ছাল এৰাইছে বুলি কওঁ এটা লেয়াৰ অলপমান এৰাই যাব পাৰে কিন্তু আমাৰ ভিতৰৰ যিখিনি মাংস থাকে যিখিনি আমাৰ মানে মাচল টিস্যু আছে সেইবিলাক আমাৰ ওলাই নাযায়গে গতিকে স্কিনৰ এটা ডাঙৰ এটা লেয়াৰ এটা আছেই মানে অলৰেডি সেইটোৱে আমাক কি কৰিছে প্ৰটেক্ট কৰি ৰাখিছে আৰু মাংস ওলাই নোযোৱালৈকে আমাৰ স্কিনত যদি হাৰ্ম হয় সি ইজিলি ডেভেলপ হৈ পেলাই কি হৈ যায় আকৌ নতুনকে ছাল আহি যায় বা ভাল হৈ যায় কিন্তু ভিতৰলৈকে যদি ঘাঁ হয় তেতিয়াহে আমাৰ অলপমান প্ৰব্লেম হয় গতিকে সেই বস্তুটো কিহৰ কাৰণে থাকে প্ৰটেকশ্যনৰ কাৰণে থাকে কাৰণে তাক কেনেকুৱা বুলি কৈছে ষ্ট্ৰেটিফাইড বুলি কৈছে তোমালোকে এই ডায়েগ্ৰামটো চালেই গম পাবা কেনেকুৱা কিমানটা লেয়াৰত তোমালোকে দেখিছা বস্তুটো গতিকে ই প্ৰটেকশ্যন দিবৰ কাৰণে মানে খুব বেছি এপ্লিকেবল তাৰ পাছত আকৌ কিছুমান আছে যে আমাৰ যিবিলাক ক্ষুদ্ৰান্তৰ আন্তৰিক বিলাই মানে আমাৰ যিবিলাক ইনাৰ লাইনিং অফ ইণ্টেষ্টাইন আমাৰ এনেকুৱা ধৰণৰ এটা ক্ষুদ্ৰান্তৰ এনেকুৱা লেয়াৰবিলাক এনেকুৱা ধৰণৰ থাকে পাইপ নিচিনা তাৰ ভিতৰত যিবিলাক থাকে
সেইবিলাকত কি থাকে ভিলাই থাকে সৰু 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 আঙুলি নিচিনা থাকে এনেকুৱা কলম টাইপ গতিকে এনেকুৱা থাকে যে এইবিলাকে কি কৰিব পাৰে বস্তুবিলাক এবজৰ্ব কৰিব পাৰে আমি খোৱা বস্তুবিলাক কি হয় ইহঁতে এনেকে ধৰণে থাকে পাইপবিলাকত তাৰপাছত ইহঁতে খোৱা বস্তুবোৰ এবজৰ্ব কৰে তোমালোকে ভিলাইৰ ফাংচনবিলাক ভালকে গম পাবা একচুৱেলি ক্লাছ 10ত তোমালোকে বহুত ভালকে জানিব লাগিব এইখিনি বস্তু এতিয়া তোমালোকে চিম্পলি জানি থোৱা যে আমাৰ যিডাল ক্ষুদ্ৰান্ত আছে ইণ্টেষ্টাইন আছে স্মল ইণ্টেষ্টাইন লাৰ্জ ইণ্টেষ্টাইন স্মল ইণ্টেষ্টাইনৰ স্পেচিয়েলি কি থাকে এনেকে ভিলাইবোৰ থাকে এই ভিলাই জাতীয় এনেকুৱা বস্তুবিলাকে কি কৰিব পাৰে ফিংগাৰ লাইক প্ৰজেকশ্যন আঙুলি নিচিনা ইহঁতে এবজৰ্ব কৰিব পাৰে খোৱা বস্তুবিলাক গতিকে ইয়াৰ যিটো ইনাৰ লাইনিং সেইবিলাকতো এপিথেলিয়েল টিস্যু থাকে বুলি কৈছে খালি কেনেকুৱা হ'ব এইবোৰ দেখিবলৈ কেনেকুৱা কলম নিচিনা হয় নহয় গতিকে সেই কলম নিচিনা হয় কাৰণে এই যিটো ইণ্টেষ্টাইনত থকা যিবিলাক এপিথেলিয়েল টিস্যু সেই এপিথেলিয়েল টিস্যুখিনিক আমি কি বুলি কওঁ কলমনাৰ এপিথেলিয়েল টিস্যু কলম নিচিনা স্তম্ভাকৃতিৰ চিলিয়াযুক্ত তাতে আকৌ কি থাকে কিছুমান কি থাকে চিলিয়া থাকে চিলিয়া মানে চুলি নিচিনা যেনেকে আমাৰ নাকৰ ভিতৰত কি থাকে চুলি কিছুমান থাকে যে তেনেকে ধৰণে আমাৰ কি থাকিব এই চিলিয়াবিলাক থাকিব সেইবিলাকে কি কৰে এটা ডাইৰেকশ্যনত বস্তুটো যাবলৈ হেল্প কৰে কি কৈছে দ্য চিলিয়া কেন মুভ এণ্ড দেয়াৰ মুভমেণ্ট পুশেছ দ্য মিউকাছ ফৰৱাৰ্ড টু ক্লিয়াৰ ইট দিছ টাইপ অফ এপিথেলিয়েল ইজ দাছ কল্ড দ্য চিলিয়েটেড কলমনাৰ এপিথেলিয়াম মানে কোনবিলাকত থাকে যিবিলাক আমাৰ এনেকুৱা ধৰণৰ কলম থকা মানে ভিলাই থকা যিবিলাক এপিথেলিয়েল টিস্যু সেইবিলাকত কি হয় কলমনাৰ এপিথেলিয়েল টিস্যু মানে স্তম্ভাকৃতিৰ আচ্ছাদক কলা স্তম্ভ নিচিনা ইয়াত দেখিছা তোমালোকে পিলাৰ লাইক এপিথেলিয়েল থাকে কলমনাৰ এপিথেলিয়েলৰ কথা কৈছে এইখিনি চাই ল'বা এইটো ক'ত থাকে যিবিলাক ইনাৰ লাইনিং অফ ইণ্টেষ্টাইনত থাকিব কথাবিলাক তোমালোকে বুজি পেলাই চাবা দেই আজি পঢ়িলা আজি মনত ৰাখি যাবা আৰু ইনাৰ লাইনিং অফ ইণ্টেষ্টাইনত কোনটো এপিথেলিয়েল টিস্যু থাকে তোমালোকে বেলেগকে মনত ৰাখিব দৰকাৰ নাই ইণ্টেষ্টাইনত কি থাকে ভিলাইবিলাক আঙুলি নিচিনা আঙুলি মানে কিনো পিলাৰ নিচিনাকে যে থাকিব তাত থকা যিটো এপিথেলিয়েল টিস্যু হ'ব সেইটো কেনেকুৱা হ'ব কলমনাৰ এপিথেলিয়েল বা স্তম্ভাকৃতিৰ স্তম্ভ নিচিনা কিন্তু কিছুমান আমাৰ শ্বাসনলী মানে আমাৰ যিডাল ট্ৰেকিয়া আছে সেই ট্ৰেকিয়াডালৰ কি হয় তোমালোকে জানা যে আমাৰ নাকতো কি থাকে কিছুমান নোম কিছুমান থাকে সেইবিলাকে কেলে হয় আমাৰ অক্সিজেন বা কাৰ্বন ডাই অক্সাইড ভিতৰলৈ সোমাই যাওঁতে অক্সিজেন কাৰ্বন ডাই অক্সাইড ট্ৰান্সপৰ্ট কৰিবৰ কাৰণে আমাৰ এলভিঅলিত আছিলে তোমাৰ কি চিম্পল স্কোৱামাছ এপিথেলিয়েল কিন্তু এই অক্সিজেন কাৰ্বন ডাই অক্সাইড অক্সিজেনখিনি ভিতৰলৈ সোমাই যাবৰ কাৰণে আমাৰ নাকতো কি আছে কিছুমান কি আছে চিলিয়া আছে মানে নাকৰ ভিতৰত কিছুমান চুলি টাইপ বস্তু আছে যিবিলাকে ফিল্টাৰ কৰে বা বস্তুখিনি ভিতৰলৈ সোমাই যোৱাত সহায় কৰে ঠিক তেনেকৈ আমাৰ নাকৰ ভিতৰলৈ সোমাই যোৱাৰ পাছতো এটা ডিৰেকশ্যনত বস্তুটো লৈ যায় মিউকাছ থাকে আমাৰ নাকৰ ভিতৰৰ এইখিনি পৰ্চনটোত মিউকাছ মানে তোমালোকে যিটো বেমাৰ হ'লে কেতিয়াবা আমি শেঙুন বুলি যিটো কওঁ ইউজুৱেলি আমাৰ নাকটো শুকান নহয় এটা আঠা জাতীয় এটা বস্তু এটা আছে সেইটোকে আমি কি বুলি কওঁ শ্লেজমা মিউকাছ বুলি কোৱা হয় শ্লেজমা বুলি কয় অসমীয়াত আৰু ইংলিছত তাক কি বুলি কয় মিউকাছ বুলি কয় আৰু চিলিয়েটেড যিটো মানে এপিথেলিয়েল টিস্যু আছে চিলিয়েটেড এপিথেলিয়াম তাত কি হয় কিহৰ কাৰণে থাকে চিলিয়াবিলাকে কি কৰিব পুশেছ দ্য মিউকাছ ফৰৱাৰ্ড টু ক্লিয়াৰ ইট বা ৰাস্তাটো ক্লিয়াৰ কৰিবৰ কাৰণে বা নিৰ্দিষ্ট দিশত মানে বস্তুটো লৈ যাবৰ কাৰণে তাত কি থাকে চিলিয়েটেড কলমনাৰ এপিথেলিয়াম মানে চিলিয়াযুক্ত স্তম্ভাকৃতিৰ আচ্ছাদক কলা চিলিয়া নাথাকিলে ইহঁতি ক'ত থাকিব এইবিলাক এই যিবিলাক হেৰিবিলাক আছে ইনাৰ লাইনিং অফ ইণ্টেষ্টাইন এইবিলাকত থাকিব কিন্তু চিলিয়া থকাবোৰ ক'ত থাকে শ্বাসনলী এইবিলাকত কি থাকিব চিলিয়া থকাবিলাক থাকিব ক্লিয়াৰ হৈছে নে এইখিনিলৈকে ইয়াৰ পাছত আকৌ কি আছে ঘনকাকৃতিৰ মানে তোমাৰ কিউবয়ডেল এপিথেলিয়ামবিলাক কিউব শ্বেপ চেলবিলাক কিউবয়ডেল বুলি কৈছে কিউব নিচিনা সেইবিলাক ক'ত থাকে এইবোৰ দেখিছা কিউবয়ডেল শ্বেপবিলাক এইবিলাক ক'ত থাকে বুলি কৈছে কিডনীৰ ভিতৰত থাকিব তাৰপাছত কিডনীৰ যিবিলাক টিউব থাকে কিডনী টিউববিলাকৰ ভিতৰত থাকিব তাৰপাছত ডাক্স অফ চেলিভাৰী গ্লেণ্ডছ লালতী গ্ৰন্থিৰ ভিতৰত মানে থাকিব লালতী গ্ৰন্থিৰ ভিতৰত থাকে আৰু সেইবিলাক সাধাৰণতে কেনেকুৱা হয় বুলি কৈছে সৰভুজীয় এই যে ষ্ট্ৰাকচাৰটো মই আঁকিছিলো এনেকুৱা নিচিনা কিউবয়ডেল হয় কেতিয়াবা আৰু কেতিয়াবা কেনেকুৱা হয় সিহঁতি
মানে শ্বেপবিলাক হেক্সাগনেল বুলি কৈছে। ইহঁতে কি কৰে আচলতে এটা লেয়াৰ হিচাপে ইহঁতি থাকে আৰু ইহঁতে কি কৰিব প্ৰটেকশ্যন দিয়ে, মেকানিকেল ছাপৰ্ট দিয়ে। আৰু কেতিয়াবা ইহঁতি কি হ'ব গ্ৰন্থি কোষৰ সৃষ্টি কৰিব পাৰে, গ্লেণ্ড চেল সৃষ্টি কৰিব পাৰে। ইহঁতে যেতিয়া লগ লাগি মানে স্পেচিয়েলাইজ কিছুমান কেৰেক্টাৰিষ্টিক্স থাকে, ইহঁতে কি কৰিব পাৰে, ইহঁতে লগ লাগি সিহঁতে এক্সট্ৰা কিছুমান কেৰেক্টাৰিষ্টিক্স পাই যায়, সেইবিলাক হৈছে গ্লেণ্ড চেল ফৰ্মেশ্যন। গ্লেণ্ড চেল ফৰ্মেশ্যন চবেই কৰিব নোৱাৰে, কোনবিলাকে পাৰিব, যিবিলাক কিউবইডেল শ্বেপত থাকে, যেনেকে কিডনী টিউবত থাকে, তাৰপাছত চেলিভাৰী ডাক্সত থাকে, মানে সিহঁতি থাকে যে তাৰপাছত সিহঁতি ক'ত থাকে, স্পেচিয়েলি গ্ৰন্থিবিলাকৰ ওচৰত থাকে, চেলিভাৰী গ্লেণ্ড, লালতী গ্ৰন্থি, এইটো এটা গ্ৰন্থি। গ্ৰন্থি বুলি ক'লে আমি কি বুজো, যিবিলাক অৰ্গেনৰ নিচিনাই বস্তু এটা। গ্ৰন্থি মানে টাইপছ অফ অৰ্গেন হুইচ চিক্ৰেট চাম ছাবষ্টেন্স, মানে কিছুমান অংগ যিয়ে কি কৰিব পাৰে, কিছুমান বস্তু নিঃসৰণ কৰিব পাৰে, যেনেকে হৰমন, এনজাইম, উৎসেচক, এইবিলাক নিঃসৰণ কৰিব পাৰে। গতিকে সেইবিলাকলৈ সিহঁতি কি হৈ যাব পাৰে, সলনি হৈ যাব পাৰে, হুইচ কেন চিক্ৰেট ছাবষ্টেন্সেছ এট দ্য এপিথেলিয়েল চাৰ্ফেচ, চাৰ্ফেচত উলিয়াই দিব পাৰে মানে কিছুমান বস্তু। যেনেকে আমাৰ তৈল গ্ৰন্থি, ঘৰ্ম গ্ৰন্থি থাকে, আমাৰ মানে কি হয়, আমাৰ যে পিম্পলছ ওলায়, সেইবিলাক কেলে ওলায়, আমাৰ বডিৰ পৰা লিকুইড কিছুমান ৰিলিজ হৈ যায়। সেই লিকুইডবিলাক ৰিলিজ কৰিবৰ কাৰণে আমাৰ কি হয়, কিছুমান যিবিলাক চেল আছে আমাৰ, সেই বা এপিথেলিয়েল টিস্যু কিছুমান আছে কিউবইডেল, সেইবিলাকে কি হ'লে চেঞ্জ হৈ যায়, কিছুমান গ্লেণ্ডলে চেঞ্জ হৈ যাব পাৰে। বেলেগ বেলেগ আমাৰ স্কিনৰ য'ত ত'ত আমাৰ কি হৈ যাব পাৰে, সেইখিনি গ্লেণ্ডলে চেঞ্জ হৈ গ'লে তাৰপাছত সিহঁতি কি কৰিব, চাৰ্ফেচলে বস্তু যিখিনি লিকুইড জাতীয় ছাবষ্টেন্স আছে সেইখিনি ৰিলিজ কৰিব পাৰিব। গতিকে এই ধৰণে কি কৰিব পাৰে, এপিথেলিয়েল টিস্যুবিলাকে কাম কৰিব পাৰে। গোটেই কথাখিনিৰ পৰা আমি এইটোৱে গম পাইছোঁ, এপিথেলিয়েল টিস্যুবিলাক স্পেচিয়েলি আমাৰ স্কিনৰ লগত জড়িত। যিকোনো নট অনলি মানে এক্সটাৰ্নেল স্কিন, বাট অলছ' দ্য মেমব্ৰেইন অফ দ্য ইণ্টাৰনেল অৰ্গেনছ। আমাৰ এক্সটাৰ্নেল স্কিনখন, আমাৰ ইণ্টাৰনেল যিবিলাক মেমব্ৰেইন আছে, সেই গোটেইবিলাক আচলতে কিহেৰে গঠিত, এই আচ্ছাদক কলা বা এপিথেলিয়েল টিস্যুৰে গঠিত। খালি পাৰ্টকে আমি বেলেগ বেলেগ পাৰ্টত আমি কি পাইছোঁ, টাইপছ অফ টিস্যুজখিনি বেলেগ বেলেগ পাইছোঁ। হ'ল, এইখিনিলৈকে ক্লিয়াৰ হৈছে? তাৰপাছত আহিলে ইম্পৰ্টেণ্ট পইণ্ট এটা তোমালোকৰ কি আছে, কানেক্টিভ টিস্যু। এতিয়া তোমালোকৰ তাতে প্ৰথম কথা এষাৰ দিয়া আছে যে ব্লাড ইজ এ কানেক্টিভ টিস্যু। কানেক্টিভ বা সংযোজক, কানেক্টিভ বুলি ক'লে আমি কি বুজো, যে লগ লগোৱা। এতিয়া তোমালোকে ব্লাডৰ কথাটো ভাবা, ব্লাডত ডিফাৰেণ্ট টাইপ অফ চেল আছে। ব্লাডটোক আমি কিয় টিস্যু বুলি কওঁ, প্ৰথমটোতো সেইটো কথা আহিলে যে হোৱাই ব্লাড ইজ কল্ড এজ টিস্যু, কাৰণ ব্লাডত কি আছে, ৰেড ব্লাড চেলছ আছে, মানে লোহিত ৰক্ত কণিকা। তাৰপাছত ইয়াত আৰু কি আছে, ইয়াত চোৱা, তোমালোকে দেখিলে গম পাবা এইখিনি বস্তু। RBC আছে, ৰেড ব্লাড চেলছ বা ৰেড ব্লাড কৰ্পাচেলছ, মানে লোহিত ৰক্ত কণিকা। তাৰপাছত হোৱাইট ব্লাড চেলছ মানে কি, WBC। তাৰপাছত আকৌ কি আছে, প্লেটিলেট মানে অনুচক্ৰিকা। এই গোটেই বস্তুবিলাক লগ লাগি আচলতে কি হৈছে, ব্লাড হৈছে। আৰু সেইখিনি ক'ত থাকে, সেইখিনি এটা লিকুইড ছাবষ্টেন্সত থাকে। সেইকাৰণেই তাক কানেক্টিভ টিস্যু বুলি কোৱা হয়। সেই লিকুইড ছাবষ্টেন্সখিনিয়ে এই গোটেই চেলখিনিক কানেক্ট কৰি ৰাখিছে, আৰু ব্লাডে ইটো পাৰ্টৰ পৰা সিটো পাৰ্টলৈ কি কৰিব পাৰে, ট্ৰেভেল কৰি ইটো পাৰ্টৰ সিটো পাৰ্টৰ লগত কানেক্ট কৰিব পাৰে। তেনেকে লাং আৰু হাৰ্টকো কানেক্ট কৰিব পাৰে। এইটো কোনে কানেক্ট কৰিব পাৰে, ব্লাডে কানেক্ট কৰিব পাৰে। আৰু সেইটো কেলে কৰিব পাৰিছে, কাৰণ তাত এটা কি আছে, মেট্ৰিক্স আছে, এটা জুলীয়া দ্ৰব্য এটা আছে, বিশেষ এটা আধাৰ দ্ৰব্য থকা বুলি কোৱা হয়, মেট্ৰিক্স বুলি যিটো। সেই কাৰণেই ব্লাডক কি বুলি কোৱা হয়, কানেক্টিভ টিস্যু বুলি কোৱা হয়। এই কথাষাৰ তোমালোকে ভালকে চাই ল'বা। এই বস্তুটো ইম্পৰ্টেণ্ট হয়, তোমালোকক সেই কুৱেশ্যনটো প্ৰায় সুধি থাকে কুৱেশ্যন, গতিকে এইখিনি কথা তোমালোকে চাবা। তাৰপাছত ইয়াত তোমালোকক দিয়া আছে যে ব্লাডটো কিয় তেজৰ নিচিনাকে, আৰু এটা তোমালোকক দিয়া আছে ব্লাডৰ নিচিনাকে, আৰু এটা কি দিছে, বোন, আমাৰ যিবিলাক হাড় থাকে, অস্থি, সেইবিলাকক কি বুলি কৈছে, আৰু এটা সংযোজক কলা বুলি কৈছে। ব্লাডৰ ক্ষেত্ৰত তোমালোকে আৰু অকণমান কথা চাবা যে এইখিনিক প্লাজমা বুলি কোৱা হয়। আৰু প্লাজমাৰ কি কৰিব পাৰে, এঠাইৰ পৰা আন ঠাইলৈ বস্তুবিলাক অনা নিয়াও কৰিব পাৰে। সেইটো এটা ইম্পৰ্টেণ্ট কথা তোমালোকে এড কৰিব পাৰা, যে ব্লাডে কি কৰে, মানে এই অকল যে প্লাজমাত এই ৰেড ব্লাড চেলছ, WBC, RBC এইবিলাক ডুব গৈ থাকে, অকল সেইটোৱে নহয়, তাতে কি হ'ব পাৰে, আৰু বাকী যিবিলাক মানে বস্তু আছে, যেনেকে হৰমন, খাদ্য বস্তু যিবিলাক থাকে,
অদৰকাৰী খাদ্যবোৰ অদৰকাৰী অংশ মানে উলিয়াই দিব লগা অংশলৈ লৈ যায়। দৰকাৰী খাদ্যবিলাক কি হ'ব, যিবিলাক ঠাইলৈ যাব লাগে সেইবিলাক ঠাইলৈ গুচি যায়। অক্সিজেন ট্ৰেন্সপৰ্ট কৰিব, কাৰ্বন ডাই অক্সাইড ট্ৰেন্সপৰ্ট কৰিব, এই ধৰণে সিহঁতে কি কৰিব পাৰে, ট্ৰেন্সপৰ্ট কৰিব পাৰে। সেইকাৰণে সংবহন কলা বুলিও কোৱা হয় আচলতে। গতিকে ব্লাডৰ ক্ষেত্ৰত তোমালোকে দেখিছা যে ইটো পাৰ্টৰ পৰা সিটো পাৰ্টত ই কি কৰিব পাৰিছে, কানেক্ট কৰিব পাৰিছে। ঠিক এইদৰে কানেক্ট আৰু কোনে কৰিব পাৰি, বন বিলাকেও কানেক্ট কৰিব পাৰে। যেনেকে আমাৰ হাতৰ এতিয়া আমাৰ হাতখনতে কি হয়, বন বিলাক কানেক্টেড হৈ আছে কাৰণে মাচল আৰু বন দুইটা একেলগে আছে কাৰণেহে আচলতে আমি কাম এটা কৰিব পাৰিছো। উইদাউট বন আমি হাতৰ মাচলখিনি যদি ইমাজিন কৰো, আমাৰ কামটো ভালকে হ'ব জানো? কামটো আমাৰ কেতিয়াও ভালকে নহয়। গতিকে আমাৰ আচলতে গোটেই বডিৰ অৰ্গেন যিখিনি আছে সেইখিনিকো ছাপৰ্ট কোনে দি আছে, আমাৰ বন বিলাকে দি আছে। যেনেকে আমাৰ যিটো ৰিব কেজ, মানে আমাৰ যিখিনি বুকুৰ কামিহাড়, তাৰ ভিতৰতে কি সোমাই আছে, আমাৰ হাৰ্ট আৰু হাওঁফাওঁ, লাং আৰু হাৰ্ট, এই দুটা সোমাই আছে। গতিকে ই আমাৰ কি কৰিছে, লাং আৰু হাৰ্টক আমাৰ ছাপৰ্ট দিছে, মেকানিকেল ছাপৰ্ট দিছে বা প্ৰটেক্ট কৰি ৰাখিছে, ফ্ৰেমৱৰ্কটো মেইনটেইন কৰিছে। যদি সেই বনবোৰ নাথাকে, আমাৰ কি হ'ব, বডিটো মানে কিবা গোল টাইপৰ কিবা বেলেগ এটা বস্তু হৈ যাবগে, কাৰণ গোটেইবোৰ মিক্স হৈ যাব। কিন্তু আমাৰ যদি আমি চাওঁ, আমাৰ যিটো মানে স্কেলিটনটোত আমাৰ বনখিনি থাকে, আৰু সেই বনখিনিয়ে সেই শ্বেপটো দিয়ে। স্কেলিটনটোত আমি যদি ড্ৰেছ পিন্ধাই দিওঁ, তেতিয়াও কি হ'ব, আমাৰ এটা শ্বেপ ল'ব। গতিকে সেই শ্বেপটো উইদাউট দ্য বনছ পচিবল নহ'লেহেঁতেন। গতিকে এইটোৱে কি কৰিব পাৰিছে, আমাৰ বডিৰ ইটো পাৰ্টক সিটো পাৰ্টৰ লগত কানেক্ট কৰিছে, তাৰোপৰি আমাক এটা কি দিছে, ফ্ৰেমৱৰ্ক দিছে, এটা শ্বেপ দিছে, এটা গঠন দিছে। গতিকে সেইকাৰণে আমি বনক কি বুলি কওঁ, এটা কানেক্টিভ টিস্যু বা সংযোজক কলা বুলি কোৱা হয়। তাৰ পাছত এতিয়া এই কানেকশ্যনৰ কথাটো কোৱা হৈছে যে টু বনছ কেন বি কানেক্টেড টু ইচ আদাৰ বাই আদাৰ টাইপ অফ কানেক্টিভ টিস্যু কল লিগামেণ্ট। গম পাইছানে? লিগামেণ্ট মানে এডাল অস্থিক আন এডাল অস্থিৰ লগত দুডাল বন কানেক্ট যে হৈ থাকে, তাত কি থাকে, তাৰ মাজতে লিগামেণ্ট থাকে। তোমালোকে শুনিছা চাগে, কেতিয়াবা কয় যে আমাৰ এতিয়া আঁঠুৰ বিষ হয়, আঁঠুৰ তলত এডাল বন আছে, আঁঠুৰ এটা ওপৰত এডাল বন আছে। আমাৰ আটাইতকৈ ডাঙৰ বনডাল আচলতে ফিমাৰ বুলি কোৱা হয়। আঁঠুৰ ওপৰৰ যিডাল বন থাকে, যিডাল বন থাকে, সেইডালক আমি কি বুলি কওঁ, আটাইতকৈ দীঘল বন বুলি কোৱা হয়। এডালেই বন থাকে ওপৰৰ পৰা তললৈকে, গতিকে দীঘল বন আটাইতকৈ। আৰু আৰু আঁঠুৰ তলতো বন থাকে। সেই ওপৰৰ আৰু তলৰ এই দুইডাল বনকে কানেক্ট কোনে কৰিছে, লিগামেণ্ট নামৰ এটা ছাবষ্টেন্সে কানেক্ট কৰিছে। সেইটোক আমি কি বুলি কওঁ, মানে সেইটো এটা ওৱান টাইপ অফ কানেক্টিভ টিস্যু। আৰু সি কি হয়, লিগামেণ্ট। এতিয়া নহয় শুনিছা, আঁঠুৰ বিষ হ'লে কেতিয়াবা লিগামেণ্টটো শুকাই যোৱা বুলি কয় বা এনেকুৱা ধৰণৰ বুলি কয়। তাত যিখিনি ছাবষ্টেন্স থাকে সেইখিনি ড্ৰাই হৈ যোৱা বুলি কয়, তেতিয়াই বিষ হয় আচলতে। গতিকে সেইটো এটা ওৱান টাইপ অফ কানেক্টিভ টিস্যু। কিছুমান মেট্ৰিক্স থাকে, তাতো কিছুমান কি থাকিব, অলপমান মানে কি থাকিব, মানে হেৰি থাকে, আধাৰ দ্ৰব্য বুলি কোৱা হয় যে মেট্ৰিক্স। যেনেকে আমাৰ ব্লাডত যেনেকে বহুত পৰিমাণে মেট্ৰিক্স থাকে, ঠিক তেনেকৈ লিগামেণ্টতো কি থাকিব, কিছু পৰিমাণে আধাৰ দ্ৰব্য থাকে। সেইকাৰণে তাক আমি সংযোজক কলা বুলি ক'ব পাৰিছো। গম পাইছা? সংযোজক কলা বুলি কেনেকৈ ক'ব পাৰিছো, কাৰণ দুডাল বনক কানেক্ট কৰিছে, কানেক্টিভ টিস্যু। গতিকে সেইকাৰণে আমি তাক কি বুলি ক'ব পাৰিছো, কানেক্টিভ টিস্যু বুলি ক'ব পাৰিছো। আৰু তাতো কি থাকে, আধাৰ দ্ৰব্য থাকে। আৰু এতিয়া তোমাৰ একচুৱেলি আধাৰ দ্ৰব্য থাকিলেই আমি তাক কি বুলি কওঁ, কানেক্টিভ টিস্যু বুলি কওঁ। তেতিয়াহে বস্তু এটা কানেক্ট কৰিব পাৰিব। তেনেহলে বনক আমি কানেক্টিভ টিস্যু বুলি কেলে কৈছো, গম পাইছানে? বনকোতো আমি কানেক্টিভ টিস্যু বুলি কৈছো। বনেও একচুৱেলি কানেক্ট কৰে, কিন্তু বনৰ যিটো মেট্ৰিক্স, সেই মেট্ৰিক্সটো লিকুইড টাইপ নহয়। সেইটো কেনেকুৱা, হাৰ্ড মেট্ৰিক্স, বা আমি কি বুলি ক'ব পাৰো, কঠিন আধাৰ দ্ৰব্য। আৰু কঠিন আধাৰ দ্ৰব্যটো কিহেৰে গঠিত, কেলচিয়াম আৰু ফচফৰাছেৰে গঠিত। এতিয়া কয় নাই, আমাৰ বন বিলাক ষ্ট্ৰং হ'বৰ কাৰণে কি খাব লাগে, কেলচিয়ামযুক্ত টেবলেট খাব লাগে, বা কেলচিয়াম টেবলেট বা কেলচিয়াম থকা জুচ বিলাক খাব লাগে। কেলে খাবলৈ কয়, কাৰণ বনত আমাৰ কি থাকে, কেলচিয়াম থাকে, আৰু কেলচিয়ামে আমাৰ বনখিনি কি কৰিব পাৰে, ষ্ট্ৰং কৰিব পাৰে। কেলচিয়ামেৰে গঠিত আচলতে বনখিনি, কেলচিয়াম আৰু ফচফৰাছ অলছো। গতিকে এইটো তোমালোকে মনত ৰাখিবা, যিটো হাৰ্ড মেট্ৰিক্স থাকে বনৰ কাৰণে মেট্ৰিক্সটো লিকুইড টাইপৰ নহয়, সি কেনেকুৱা, হাৰ্ড। গতিকে তোমালোকে সেইটো কথা চাবা যে তাত কি হয়, যিহেতু হাৰ্ড হয়, গতিকে সেইখিনি কিহেৰে গঠিত, কেলচিয়াম আৰু ফচফৰাছেৰে গঠিত। আৰু এটা গম পালা তোমালোকে যে দুটা বনক কানেক্ট কৰা যিটো টিস্যু, সেইটো আমি কি বুলি পালো, লিগামেণ্ট বুলি পালো। খালি ই কেনেকুৱা, খুব বেছি ইলাষ্টিক।
কিন্তু ইয়াত আৰু এটা বস্তু আছে, টেণ্ডন বুলি এটা বস্তু আছে যি কি কৰিব পাৰে, মাচল বিলাকক বনৰ লগত কানেক্ট কৰিব পাৰে। মাচল বিলাকক বনৰ লগত কানেক্ট কৰিব পাৰে। মাচল মানে বুজি পাইছা, পেশীবিলাকো আকৌ বনৰ লগত লাগি থাকিব লাগিব, নহলে কি হব, মাচল আৰু বন আল্টিমেটলিটো একেলগে থাকে, গতিকে ইহঁতে যদি লগ লাগি নাথাকে তেতিয়াহলে কি হব, অসুবিধা হব। সেইকাৰণে এই মাচল আৰু বন এইবিলাক একেলগে লগ লাগি থকা, লগ লগাই ৰখা যিটো মানে টিস্যু, তাক আমি কি বুলি কওঁ, টেণ্ডন বুলি কওঁ। কাৰণ ইহঁতেও কি হয়, ওৱান টাইপ অফ কানেক্টিভ টিস্যু, কাৰণ ইহঁতে কি কৰিছে, পেশীবিলাকক অস্থিৰ লগত সংযোজক কৰিছে। তাৰ পাছত ইহঁতি কেনেকুৱা বুলি কৈছে, মানে ষ্ট্ৰেংথ থাকে ইহঁতৰ, উইথ গ্ৰেট ষ্ট্ৰেংথ বাট লিমিটেড ফ্লেক্সিবিলিটি। খালি ইহঁতৰ ফ্লেক্সিবিলিটিটো বৰ বেছি মানে নহয় আৰু, বহুত বেছি ফ্লেক্সিবল হ'ব নোৱাৰে, কিন্তু ইহঁতৰ ষ্ট্ৰেংথটো বহুত বেছি ষ্ট্ৰেংথ থাকে ইহঁতৰ। সেইকাৰণে আমাৰ মাস্কিউলাৰ ষ্ট্ৰেংথ থাকে, আমাৰ যিবিলাক মানে মাচলছ, এতিয়া বাইচেপ ট্ৰাইচেপ এনেকৈ থাকে না, সেইবিলাকত কি থাকে, ষ্ট্ৰেংথ থাকে যথেষ্ট। কিন্তু আমাৰ মাচলবিলাকতো বনৰ পৰা একদম মানে আঁতৰি গুচি নাযায়গে বস্তুটো, সেইকাৰণে ইহঁতৰ ফ্লেক্সিবিলিটিটো কম বুলি কৈছে। এতিয়া তোমালোকে বনৰ কথা পাইছা, তোমালোকে কিন্তু কাণখন যদি চোৱা, চাবলৈ অলপ বন নিচিনাই লাগে, হাতেৰে যদি তোমালোকে চুই চোৱা, কিন্তু সেইখন আচলতে কি হয়, প্ৰপাৰ বন নিচিনাও নহয়। মানে আমি যেনেকে বাকী হাতৰ বা ভৰিৰ বনবিলাকতো মুভ কৰিব নোৱাৰো, কিন্তু কাণৰ বনবিলাক মুভ কৰিব পাৰো। তাৰমানে কি, সেই বনখিনি কি হ'ব লাগিব, অলপমান মানে সিহঁতি অলপমান কি হ'ব লাগিব, লেহুকা হ'ব লাগিব, মানে স্মুথ হ'ব লাগিব। গতিকে সেইবিলাকক আমি কি বুলি কওঁ, কাৰ্টিলেজ বুলি কওঁ। আৰু ইহঁতৰ যিটো মেট্ৰিক্স, সেইটোতো চলিড মেট্ৰিক্সে হয়, কঠিন আধাৰ দ্ৰব্য। সেইটো কিহেৰে গঠিত, প্ৰটিন আৰু চুগাৰেৰে গঠিত। যেনেকে আমি বনবিলাকৰ যিটো মেট্ৰিক্স, সেইটো কিহেৰে গঠিত বুলি পাইছিলো, কেলচিয়াম আৰু ফচফৰাছ। কিন্তু যিটো আমাৰ মানে কাণত থকা বা কাৰ্টিলেজ থাকে, সেই কাৰ্টিলেজখিনি আকৌ প্ৰটিন আৰু চুগাৰেৰে গঠিত, মানে প্ৰটিন, কাৰ্বহাইড্ৰেট এইবিলাকেৰে গঠিত। আৰু যিবিলাক জইণ্টত থাকে, জইণ্টবিলাকৰ মানে কি হয়, যিবিলাক আমাৰ মানে জইণ্ট থাকে, বা বডিৰ মানে যিবিলাক মানে বনবিলাকৰ যিবিলাক আগ অংশ থাকে, সেইবিলাকত সেই কাৰ্টিলেজবোৰ থাকে। হাত আৰু ভৰিৰ যিবিলাক আগ অংশ থাকে, সেই কাৰ্টিলেজবিলাক থাকে, ফ্লেক্সিবল হয় সেইটো অলপমান, সেইকাৰণে। আৰু তাৰ উপৰি ক'ত থাকে বুলি কৈছে, নাকত থাকে, কাণত থাকে। তাৰপিছত ট্ৰেকিয়া মানে আমাৰ যিডাল ডিঙিৰ মানে বায়ুনলী বুলি কোৱা হয়, তাত থাকে। লেৰিংছত থাকে, ভইচ বক্স যিটো থাকে আমাৰ, সেইবিলাকত আমাৰ কি থাকে, এই কাৰ্টিলেজ বুলি আমি যিবিলাক কানেক্টিভ টিস্যু পাইছো, সেইখিনি থাকে। এতিয়া চোৱা, আমি কি কৰিব নোৱাৰো, এতিয়া তোমালোকে ভাবা, এতিয়া আমি কাণখনত কি কৰিব পাৰো, মানে মন গ'লে আমি ভাঁজ দি দিব পাৰো, শ্বেপ এটা আমি চেঞ্জ কৰি দিব পাৰো, কাণখন আমি হেৰি কৰিব পাৰো। কাৰণ এই টিস্যুবিলাক কি হয়, মানে কম্প'জড অফ চুগাৰ আৰু প্ৰটিন, সেইকাৰণে বহুত বেছি হাৰ্ড নহয়। যদিও চলিড মেট্ৰিক্স, এনেকুৱা বহুত বেছি হাৰ্ড নহয় আৰু ফ্লেক্সিবল হয়। কিন্তু আমাৰ বনখিনি জইণ্টৰ বাহিৰে আমি বাকী একো পৰ্চনত আমি কি কৰিব নোৱাৰো। জইণ্টতটো কি আছে, সিহঁতি দুডাল বনৰ জইণ্টত আমি কি থাকে বুলি পাইছিলো, লিগামেণ্ট থাকে। সেই লিগামেণ্ট জইণ্টত য'ত থাকে, আমি তাতহে আমি তাক কি কৰিব পাৰো, বেণ্ড কৰিব পাৰো। কিন্তু মাজৰ একো পৰ্চন আমি বেণ্ড কৰিব নোৱাৰো। যেনেকে হাতখন আমি বেণ্ড কৰিব পাৰো, সেইখিনিত আমাৰ কি থাকে, কাৰ্টিলেজ কিছুমান থাকে, সেইকাৰণে আমি বেণ্ড কৰিব পাৰো। কিন্তু বাকী আমাৰ যিখিনি হাতৰ পৰা আমাৰ যিটো এংকললৈ যিখিনি ঠাই আছে, তাৰ মাজত আমি কেতিয়াও বেণ্ড কৰিব নোৱাৰো। এই ডিফাৰেন্সখিনি কিয় আহিছে তোমালোকক চিন্তা কৰিব কৈছে, কাৰণ এইখিনি বোন হয় আৰু এটা কি হয়, কাৰ্টিলেজ হয়। বোন আৰু কাৰ্টিলেজৰ কেৰেক্টাৰিষ্টিক্সবিলাক বেলেগ হোৱাৰ কাৰণেই আচলতে এই কথাখিনি আহিছে। তাৰ পাছত আৰু এটা বস্তু আছে, এৰিঅলাৰ কানেক্টিভ টিস্যু বা সংযোজক কলা। ই কি কৰে, এইবিলাক ক'ত থাকে বুলি কৈছে, ছাল, উপাস্থি, পেশী এইবিলাকৰ মাজত। ছালত থাকিব মানে স্কিন, তাৰ পাছত মানে মাচল বিলাকত, ব্লাড ভেচেল বিলাকত, নাৰ্ভ বিলাকত বা বন মেৰ বিলাকত, এইবিলাকত ই সোমাই থাকে। মানে এইবিলাক ক'ত থাকে আচলতে, মানে পেশী বিলাকৰ মাজে মাজে থাকে। আমাৰ ব্লাডৰ যিবিলাক ভেচেল আছে, সেইবিলাকৰ মাজত থাকে। গতিকে আমাৰ যে বন বিলাক অকল আমি দেখা পোৱা বন কেইডালেই আছে, তেনেকুৱা কোনো কথা নাই। তাৰ ভিতৰে ভিতৰে কিছুমান টিস্যু আছে, যিবিলাক টিস্যু ক'ত থাকে বুলি কৈছে, যিবিলাক আমাৰ ছালৰ ভিতৰত থাকিব,
মানে প্ৰটেকশ্যন দিব পাৰে আচলতে এইবিলাকে য'ত আমাৰ অস্থি মজ্জা বুলি কোৱা হয় বন মেৰো যিটো এটা বহুত আমাৰ বডিৰ কাৰণে ইম্পৰ্টেণ্ট বস্তু সেইবিলাকত এই এৰিঅলাৰ টিস্যুবিলাক থাকে তাৰপাছত আমাৰ যিবিলাক কাৰ্টিলেজবিলাক আছে তাৰ ভিতৰত থাকিব আৰু কি থাকিব মানে কাৰ্টিলেজ বিলাক আৰু মানে মাচল বিলাকৰ মাজত যেনেকে বন আৰু মাচল বিলাকৰ মাজত আমি টেণ্ডন পাইছিলো তেনেকে আমাৰ কাৰ্টিলেজ আৰু মাচল বিলাকৰ মাজত কি থাকিব এই এৰিঅলাৰ টিস্যু বিলাক থাকিব আৰু ইহঁতে কি কৰিব ৰিপেয়াৰ কৰিবলৈ কাৰণে বা মানে কিবা এটা যদি আমাৰ শৰীৰৰ ভিতৰত ক্ষতিসাধন হৈছে বা কিবা এটা প্ৰব্লেম হৈছে কিবা এটা ডিষ্ট্ৰাকশ্যন হৈছে তেতিয়া সেইবিলাকত আমাৰ কি কৰে সুৰক্ষা প্ৰদান কৰে বা সহায় কৰে ৰিপেয়াৰিং কৰাত সহায় কৰে মানে একচুৱেলি প্ৰটেকশ্যন দিয়ে মানে আমাক এৰিঅলাৰ টিস্যুবিলাকে গতিকে এইটোৰ কথাও কেতিয়াবা সুধি দিয়ে এৰিঅলাৰ টিস্যুৰ কাম কি বুলি কুৱেশ্যন তোমালোকৰ অলৰেডি আছেই কিতাপত গতিকে এইটো বস্তু তোমালোকে চাই ল'বা ইয়াত আচলতে এটা এটা লাইন ইম্পৰ্টেণ্ট তোমালোকে চোৱা যদি মই যদি লিখাবলৈও হয় তোমালোকক প্ৰতিটো লাইনেই লিখাব লাগিব গতিকে তোমালোকে প্ৰতিটো লাইনেই ভালকে মন দি চাবা কোনটোৱে কি কাম কৰে সেইখিনি তোমালোকে পইণ্ট ৱাইজ উলিয়াই ল'ব পাৰিবা ধুনীয়াকে এতিয়া কিছুমান এডিপ'জ কিছুমান থাকে আমাৰ যিবিলাকক মেড কলা বুলি কোৱা হয় এডিপ'জ টিচু কিছুমান থাকে সেইবিলাক কি টিচু জানানে আমাৰ যে ফেটবিলাক জমা হয় আমাৰ ছালৰ তলত জমা হয় আমাৰ কি হয় তোমালোকে চাবা যে আমাৰ কঁকালৰ ওচৰত বহুত বেছিকে মেদ জমা হয় বা পেটতো মেদ জমা হৈ যায় এইবিলাক যে হয় এইবিলাক কেলে হ'ব পাৰিছে কাৰণ আমাৰ ছালৰ তলত কিছুমান টিচু আছে য'ত কি হয় মেদবিলাক জমা হ'ব পাৰে বা চৰ্বি বা ফেটছ বিলাক জমা হ'ব পাৰে সেইবিলাকক এডিপ'জ টিচু বুলি কোৱা হয় আৰু ইহঁতে কিহৰ নিচিনা কাম কৰিব পাৰে ইনচুলেটৰৰ নিচিনা কাম কৰে ইনচুলেটৰ মানে আচলতে এটা লিমিটলৈকে সেই ফেট টিচুখিনি দৰকাৰেই আছে মানে আমাৰ শৰীৰৰ পৰা আমাৰ যে এতিয়া তোমালোকে যদি চোৱা আমাৰ পেটটো গৰম হৈ থাকে বা কঁকালৰ অংশখিনি গৰম হৈ থাকে কেলে গৰম হৈ থাকে সেইটোৱে কি কৰি ৰাখিছে আচলতে আমাৰ বডি হিটটো মেইনটেইন কৰি ৰাখিছে আমাৰ যিটো বডি টেম্পাৰেচাৰ মানে শৰীৰৰ যিটো উত্তাপ সেইটো কি কৰি ৰাখে মেইনটেইন কৰি ৰাখে আৰু সেইটো কাম কোনে কৰিছে এই যিবিলাক এডিপ'জ টিচু আছে এইবিলাকে কৰে মানে থাৰ্মো ইনচুলেটৰ হিচাপে কাম কৰে ইনচুলেটৰ নিচিনাকে সেইকাৰণে বেছি শকত হৈ গ'লে কি হৈ যায় আমাৰ গৰমটো বাঢ়ি যায় বেছি মানে মেদ বেছিকে যদি জমা হৈ যায় চৰ্বি যদি বেছিকে জমা হৈ যায় তেতিয়া কি হয় মানে থাৰ্মো ইনচুলেটৰৰ কেপাচিটিটো বাঢ়ি যাব গতিকে সি গৰমটো মানে হিটটো বাহিৰলৈ ওলাবলৈ নিদিব তেনেকুৱা ধৰণৰ হয় গতিকে আমাৰ গৰম লগা যিটো কেপাচিটি সেইটো অকণমান বাঢ়ি যায় সেইখিনি কথাও আহে গতিকে ইয়াত তোমালোকে কেইবাটাও টিচুৰ কথা পালা ফাৰ্ষ্টত পালা ব্লাড এজ এ কানেক্টিভ টিচু তাৰপাছত পালা বন কানেক্টিভ টিচু তাৰপাছত বন আৰু বনৰ মাজত থকা লিগামেণ্টছৰ কথা পালা সেইটো এটা কানেক্টিভ টিচু কাৰ্টিলেজ কানেক্টিভ টিচুৰ কথা পালা আৰু সেইবিলাকৰ মাজত থকা টেণ্ডনছৰ কথা পালা টেণ্ডনবিলাকৰ কথা পাইছা এৰিঅলাৰ টিচুবিলাকৰ কথা পালা আৰু কি পালা এডিপ'জ টিচু এই গোটেইখিনি কথাৰ কাম আৰু ক'ত থাকে এই কথাখিনি তোমালোকে ভালকে চাবা ইয়াৰ পাছত যিটো পইণ্ট আছে মাস্কিউলাৰ টিচু আমি অলৰেডি ডিছকাছ কৰিলোঁ গতিকে এতিয়া মই এক্সট্ৰাকৈ আকৌ নকওঁ কিন্তু নাৰ্ভাছ টিচুৰ কথা মই অলপমান তোমালোকক কৈছিলোঁ নাৰ্ভাছ টিচু বা স্নায়ু কোষ স্নায়ু কলা গতিকে স্নায়ু কলা মানে এনেকুৱা আমি যদি এতিয়া সন্মুখত কেক এটা দেখো আমাৰ কি লাগিব আমাৰ জিভাৰ পানী পৰিবলৈ ধৰিব তাৰপাছত যদি আমাৰ জুয়ে হাতখন পুৰে আমি হাতখন আঁতৰাই আনিম মানে এইবিলাক কি আমি কিছুমান নাৰ্ভ ইম্পালছ ফিল কৰোঁ আমি ষ্টিমুলিৰ ৰেচপন্স দিওঁ মানে উদ্দীপনা কিছুমান সংবেদন মানে আমি লাভ কৰোঁ তেনেকে ধৰা হাতখন পুৰিছে লগালগ আমি হাতখন আঁতৰাই আনিলো এই কামবিলাক কোনে কৰে এই আমাৰ ছালখনে গ্ৰাহক ইন্দ্ৰিয় কিছুমান আছে আমাৰ একচেপ্ট কৰিব পৰা ৰিচিপ্টৰ অৰ্গেন কিছুমান আছে যেনেকে আমি ছাল আমাৰ যেনেকে পঞ্চ ইন্দ্ৰিয় থাকে বুলি কওঁ 5 চেন্স অৰ্গেনছ কি ছাল নাক কাণ চকু জিভা এইবিলাক আমাৰ নহয় জানো টেষ্ট পাওঁ আমি বা চিকুটিলে আমি দুখ পাওঁ তাৰপাছত চকুৰে আমি ধুনীয়া বস্তু দেখা পাওঁ পোহৰ চাট মাৰি যোৱা পোহৰটো যেতিয়া চকুত পৰে আমি পটককে চকুটো বন্ধ কৰি দিওঁ এইটো কেলে কৰিব পাৰিলো আমি যে কুইক একচন ল'ব পাৰিছো এইটো কিয় কৰিব পাৰিছো কাৰণ আমাৰ ব্ৰেইনটোৱে কণ্ট্ৰল কৰিছে বা আমাৰ নাৰ্ভাছ টিচুবিলাকে কাম কৰি থাকে স্নায়ুৰ কলাবিলাকে কাম কৰে সেই ইনফৰমেশ্যনটো গৈ পেলাই লৈ যায়গে তাৰপাছত কি হ'ব ক'ব যে আকৌ হাতখন আঁতৰাই আনা তাৰপাছত আকৌ হাতখন আঁতৰাই লৈ যায় গতিকে এই যে কামখিনি কৰে তাৰ কাৰণে আমাৰ কি থাকে আচলতে কেইটামান বস্তু থাকে তাত তোমালোকে চাবা আণ্ডাৰলাইন কৰি যাবা ব্ৰেইন থাকে তাত স্পাইনেল কৰ্ড আৰু নাৰ্ভ থাকে নাৰ্ভ মানেতো স্নায়ু কলা গম পাইছা যিবিলাক আমাৰ স্নায়ু কোষ থাকে নিউৰন বুলি যিবিলাক কোৱা হয় নাৰ্ভ চেলছ কিছুমান থাকে সেইবিলাকেৰে গঠিত হৈছে তাৰপাছত যিডাল স্পাইনেল কৰ্ড মানে স্নায়ু ৰজ্জু আমাৰ বেকবনডাল যে আছে ৰাজহাড় সেই বেকবনডালৰ তলত আচলতে সোমাই থাকে সেই স্নায়ু ৰজ্জুবিলাক
একেলগে জাপ খাই তোমালোকে স্নায়ু কলাবোৰ একেলগে যদি তোমালোকে গোটেই ডায়েগ্ৰামটো চোৱা হিউমেন বডিৰ, তাত তোমালোকে দেখিবা গোটেই স্নায়ু ৰজ্জুবিলাকে জাপ খাই আছে একেলগে। মানে এনেকুৱা ধৰণৰ আৰু গোটেই ষ্ট্ৰাকচাৰটো তোমালোকে এনেকে ওপৰলৈতো ব্ৰেইনটো দেখিবাই, এইফালে এনেকে ধৰণে বডিটো দেখিবা, আৰু এইখিনিতে তোমালোকে এগালমান এনেকে ধৰণে নাৰ্ভ টিচু কিছুমান দেখিবা। আৰু এইখিনিতে আমি এইখিনি কি বুলি কওঁ, স্নায়ু ৰজ্জু বুলি কওঁ। বাকীবিলাকতো হাতৰ পৰা এনেকে যাব, আকৌ ব্ৰেইনলৈ যাব, চবতে থাকিব নাৰ্ভ চেলবিলাক, কিন্তু এই একেলগে যে থুপ খাই থাকে বহুতখিনি বেকবোনৰ তলত, সেইখিনিক আমি স্পাইনেল কৰ্ড বুলি কওঁ। আৰু মেইনলিটো ব্ৰেইনটো আছেই, গোটেই চিন্তা কৰা কামখিনিতো ব্ৰেইনটোৱে গতিকে পুৰি থাকিলে হাতখন আঁতৰাই আনিবলৈ সেই ইনফৰমেশ্যনটো আচলতে ব্ৰেইনটোৱে পঠায়, হাতখন যে আঁতৰাই নিব লাগে। গতিকে এই গোটেইবিলাক আমি নাৰ্ভাছ ছিষ্টেমটোৰ ভিতৰত পৰে। আৰু এই যে কামবোৰ কৰিবৰ কাৰণে আমাৰ কি থাকে, নাৰ্ভ চেলবিলাক থাকে। আৰু তোমালোকে নাৰ্ভ চেলটো একচুৱেলি ড্ৰ কৰিব লাগিব। ইয়াতে আছেই ডায়েগ্ৰামটো, তোমালোকে ভালকে চাই ল'বা, তোমালোকৰ বুকতো আছে, আৰু ডায়েগ্ৰামটো ভালকে তোমালোকে ড্ৰ কৰিবা। তাত ডায়েগ্ৰামটো দেখিছা, এই স্নায়ু কোষবিলাক লগ লাগিয়ে আচলতে আমাৰ কি হৈছে, নাৰ্ভাছ টিচুবিলাক গঠন হৈছে। নাৰ্ভ চেলছবিলাক লগ লাগি নিউৰন বুলি কোৱা হয়, ইউনিট অফ নাৰ্ভাছ টিচু। এটা ইউনিট, চিম্পলাৰ ইউনিটটোকে আমি কি বুলি কওঁ, নিউৰন বুলি কওঁ। আৰু এনেকুৱা নিউৰন লগ লাগিয়ে আচলতে আমাৰ নাৰ্ভাছ টিচুটো গঠন হৈছে। গতিকে এইটো তোমালোকে ভালকে আঁকিবা। ইয়াত এটা ডাঙৰকে নিউক্লিয়াছ থাকে, এইটো হৈছে আমাৰ চেল বডি, কোষ দেহ বুলি কোৱা হয়, চেল বডি। আৰু তাত যিবিলাক তোমালোকে এনেকুৱা ধৰণৰ ঠাল ঠেঙুলিবিলাক দেখিছা, সেইবিলাকক কি বুলি কয়, ডেনড্ৰাইট বুলি কয়। আৰু মাজত ডাঙৰকে যি দেখিছা এইটো নিউক্লিয়াছ, দীঘলকে যিডাল তোমালোকে পাইপ টাইপৰ দিবা সেইডাল হৈছে একশ্যন। তাৰপাছত এইখিনি প্ৰান্তীয় শাখা, মানে স্নায়ুৰ প্ৰান্তীয় শাখা বা স্নায়ু প্ৰান্ত বুলি ক'ব পাৰা। আৰু এইখিনিকে আমি কি বুলি কওঁ, চাইনেপছ বুলিও কোৱা হয়, চাইনেপছ। গতিকে সেই বস্তুখিনি তোমালোকে চাবা। আৰু ওপৰত যে এই লেয়াৰবোৰ দেখিছা সৰু সৰুকে এনেকে গুটি গুটি কিছুমান, সেইবিলাকক কি বুলি কোৱা হয়, মায়েলিন আৱৰণি বুলি কোৱা হয়। কিছুমান নাৰ্ভ চেলত মায়েলিন থাকে, কিছুমানত নাথাকে। গতিকে এইখিনি চাবা তোমালোকে। তাৰপিছত কি কৈছে, ইয়াৰ গঠন লিখিবলৈ দিলে তোমালোকে সেই তেনেকে ধৰণে লিখিবা। গঠনটো তোমালোকে ছবি চিত্ৰটো আঁকি ইয়াত থকা পাৰ্টকে তোমালোকে প্ৰতিটো বস্তু লিখি দিবা। কোষ দেহ আৰু স্নায়ু প্ৰবৰ্ধ, চাইটন, চেল বডি আৰু এই ডেনড্ৰাইট একশ্যন, এইবিলাক গোটেইবিলাক লগ লাগি আচলতে আমাৰ কি হৈছে, গোটেই নাৰ্ভ চেলটো ক্ৰিয়েট হৈছে। গতিকে তোমালোকে এই গোটেইখিনি বস্তু লিখিব পাৰিবা। মানে স্নায়ু কোষৰ গঠন বুলি ক'লে তোমালোকে আঁকিব প্ৰথমতে। আঁকি পেলাই তোমালোকে কি লিখিব পাৰিবা, তাৰ কাৰ্যখিনিটো গম পোৱাই, যে কিবা এটা বস্তুৰ মানে কিবা এটা সংবেদন লাভ কৰিলে সেই সংবেদনখিনিত আকৌ মগজুলৈ বাৰ্তা পঠিয়াই, আৰু মগজুৰ পৰা অহা বাৰ্তাখিনি আকৌ ক'লে পঠিয়াব, পেশী কোষবিলাকলে। আচলতে স্নায়ু কোষৰ লগত পেশী কোষৰ সম্পৰ্ক আছে, নাৰ্ভ চেলবিলাকৰ লগত মাচল চেলবিলাকৰ মানে ৰিলেশ্যন আছে। নাৰ্ভ চেলে ইনফৰমেশ্যনটো লৈ যায় আৰু ইনফৰমেশ্যনটো লৈ আনে, কিন্তু সেই কামটো একচুৱেলি কোনে কৰে, আমাৰ যিবিলাক মাচল চেল আছে, পেশী কোষ আছে, সেইবিলাকেহে কামটো কৰে। কাৰণ আমি হাতখন আঁতৰাই আনিবলৈ হ'লে আমাৰ পেশীখিনি কোচ খুৱাব লাগিব, মাচলবিলাক কোচ খুৱাই আনিব লাগিব, তেতিয়াহে হাতখন আঁতৰি আহিব। কিন্তু আমি যদি নাৰ্ভ চেলৰ কামটোৰ কথা চাওঁ, তেতিয়াহ'লে বা তাৰ ষ্ট্ৰাকচাৰটো চাওঁ, তেতিয়া তোমালোকে দুটা বস্তুৱে ক'ব পাৰা, যে তাত তোমাৰ কি থাকিব, এটা কোষ দেহ থাকে, মানে চেল বডি থাকে। চেল বডিটো কি হয়, এই চেল বডিটোত কি সোমাই থাকিব, নিউক্লিয়াছ সোমাই থাকিব, চাইটোপ্লাজমত নিউক্লিয়াছ থাকে। আৰু তাৰ লগতে তাৰ পৰা কি কিছুমান ওলাই, কোষ দেহ, আৰু তাৰ পৰা স্নায়ু প্ৰবৰ্ধ, একশ্যন আৰু ডেনড্ৰাইট বুলি দুটা ধৰণৰ স্নায়ু প্ৰবৰ্ধ ওলায়। একশ্যনডালটো দীঘলকে এডাল ওলায়, আৰু ডেনড্ৰাইটবিলাক সৰু 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 শাখা নিচিনাকে ওলায়, পাৰ্ট ডিভিজন নিচিনাকে ওলায়। গতিকে তাক আমি একশ্যন আৰু ডেনড্ৰাইট বুলি কওঁ। এই গোটেই কথাখিনি তোমালোকে মিলাই পেলাই লিখিবা। আৰু দুটা নাৰ্ভ চেলৰ মাজত থকা যিখিনি স্পেচ, তাক আমি কি বুলি কওঁ, চাইনেপছ বুলি কওঁ। হ'ব, এইখিনি তোমালোকৰ হৈ গ'ল। নাৰ্ভাছ টিচুৰ কথা। এতিয়ালৈকে আমি যিমানখিনি কথা পঢ়িলো, এই চেপ্টাৰটো আমাৰ আচলতে শেষ হৈছে। তাৰ কুৱেশ্যন এনচাৰবিলাক তোমালোকে ভালকে কৰিবা। আৰু মই তোমালোকক যিখিনি চাৰ্ট টাইপত বনাব লাগে, সেই চাৰ্টখন তোমালোকক দি দিম। আমি প্ৰাণী কলাৰ কেইটামান প্ৰকাৰ পালোঁ, যিখিনি আমাৰ এনিমেল টিচু পালোঁ। তাত আমি আস্বাদক কলা পঢ়িলোঁ, এপিথেলিয়েল টিচু, পেশী কলা, মাস্কিউলাৰ টিচু, সংযোজক কলা, কানেক্টিভ টিচু, আৰু স্নায়ু কলা, সেইটো আমি কি বুলি পালোঁ, নাৰ্ভাছ টিচু। গতিকে এইখিনি গোটেইখিনি তোমালোকে চাবা। আৰু যদি ইয়াত কিবা নুবুজা ধৰণৰ তোমালোকৰ কথা আছে,
তেতিয়াহ'লে তোমালোকে মোক জনাবা। ইয়াত যদি কিবা নুবুজা, মই কথাখিনি তোমালোকক গোটেইখিনি বুজাই দিলোঁ, গতিকে ইয়াৰ পাছত তোমালোকে প্ৰশ্নখিনিও ভালকে কৰিব পাৰিব লাগে। ইয়াত তোমালোকৰ যিবিলাক প্ৰশ্ন আছে, শীত পেশীৰ 3টা বৈশিষ্ট্য, এইবিলাক কথাখিনি দিয়াই আছে। প্ৰাণী দেহৰ চলনৰ লগত জড়িত কলাসমূহৰ কথা দিয়া আছে। এইবিলাক পাৰিবা। নিউৰনটো কেনেকুৱা হয় সেইবিলাক কথা আছে। নিউৰনৰ কথাখিনিতো পাৰিবাই, হয় নহয়? নিউৰন কেনেকে গঠিত, এনেকে ইত্যাদিবিলাক কথা তোমালোকে চাইছিলা, নিউৰন কেনেকে গঠিত। একচন ডেনড্ৰাইট এইবিলাক এনেকে ধৰণে লিখিব পাৰিবা। তাৰপাছত মানে দেহ কোষ আৰু স্নায়ু প্ৰবৰ্ধ, যিটো চেল বডি আৰু চাইটন চেল বডি এনেকে ধৰণে পাৰ্ট কৰি লিখিবা। তাৰপাছত তোমালোকে একচন ডেনড্ৰাইডৰ কথা মেনশ্যন কৰি দিবা। এৰিঅলাৰ টিস্যুৰ কাৰ্যবিলাক কৈছোৱে কেনেকে প্ৰটেকশ্যন দিয়ে, এইখিনি কথা লিখিবা। ইয়াত যদি কিবা নুবুজা কথা থাকে তোমালোকে তেতিয়া মোক কৈ দিবা, সেইখিনি মই ডিছকাছ কৰি দিব পাৰিম। তেতিয়া তোমালোকে নিজে চেষ্টা কৰি চাবা। এতিয়া মই বুজাই দিয়াৰ পাছত কিবা নুবুজা কথা আছে চাবা। খালি চাবা দেই, এটা আদৰ্শ স্নায়ুকোষৰ চিত্ৰ, যিটো মানে নিউৰনৰ যিটো মানে ডায়েগ্ৰাম, সেইটো তোমালোকে কিন্তু আঁকিব লগা হ'ব পাৰে এক্সামত। গতিকে সেইটো তোমালোকে ভালকে সুন্দৰকে তোমালোকে প্ৰেক্টিচ কৰি থবা, যাতে তোমালোকে পৰীক্ষাত কামটো কৰিব পাৰা ভালকৈ। ঠিক আছে, আজি হৈ যাব। আৰু তোমালোকে ভালকে পঢ়িবা এইখিনি, কাৰণ চেপ্টাৰৰ গোটেইখিনি এইখিনি তোমালোকৰ কমপ্লিট হৈ গৈছে। যিখিনি নোৱাৰা সেইখিনি ক'লেই হ'ল এতিয়া।